বকুল জাউকাটাদিয়া বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। প্ৰায় 10 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত জাউকাটাদিয়া আঞ্চলিক বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বজাৰখনৰ মাফিজুৰ ৰহমানৰ মটৰ গেৰেজত যোৱা নিশা প্ৰায় 10:30 মান বজাত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত 4খনকৈ বাইক গাড়ীৰ লগতে গ্ৰেণ্ডখনো সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। এই অগ্নিকাণ্ডৰ ফলত মফিজুৰৰ আনুমানিক 10 লক্ষাধিক টকাৰ সা সম্পত্তি জুইত ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় লোকৰ তৎপৰতাত জুই নুমুৱাবলৈ সক্ষম হয় গেৰেজখনৰ। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি উপস্থিত ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। বকুৰ পৰা জাহিৰ আলী আহমেদৰ ৰিপৰ্ট, নিউজ 15 অসম। 10:30 মান বজাত আমি মানুহৰ শব্দ পাইছোঁ আৰু বহুত দূৰৰ পৰা জুইৰ শিখা দেখা পাই বহুত মানুহ দৌৰা দৌৰিকৈ আহি দেখিলে যে জাউকাটাদিয়া আঞ্চলিক বজাৰৰ দক্ষিণ পিনে মাফিজুৰ ৰহমানৰ এটি বাইক গেৰেজ আছিল। বাইক গেৰেজত জুই লাগি 4টা বাইক তাত মেৰামতি কৰিবলৈ দিয়া হৈছিল। বাইক 4টা পুৰি গৈছে, লগতে এটা হাৱা মেচিন আছিল আৰু মেচিন মেৰামতি কৰা পাৰ্টছ আছিল। সম্পূৰ্ণ জুই লাগি ছাৰখাৰ হৈ গৈছে। মানুহ দৌৰি আহি বালি আৰু পানী অলপ যদিও মাৰিছিল, সেইখিনিৰে জুই নুমুৱা সম্ভৱ নহ'ল, কাৰণ তাত পেট্ৰল মবিল এইবিলাক থকাৰ কাৰণে জুই আৰু প্ৰখৰ গতিত জ্বলি উঠিলে, যাৰ কাৰণে সম্পূৰ্ণ পুৰি ছাৰখাৰ হৈ গ'ল। তাৰপিছত মানুহ আহি নুমাব নোৱাৰি চব ঘৰাঘৰি হৈ গ'ল। এইখিনি মই দেখা পাইছোঁ। মোটামুটি 4টা বাইক ধৰক 5 পৰা 6 লাখ মান টকা হ'ব আৰু হাৱা মেচিন এটা আছিল 50,000 টকাৰ আৰু বাইক মেৰামতি কৰা পাৰ্টছ আছিল তাতো ধৰক 2 লাখ মান টকাৰ হ'ব। 10 লাখ মান টকাৰ সম্পত্তি কালি ছাৰখাৰ হৈ গ'ল। আমি চৰকাৰ তৰফৰ পৰা যদি তেনেকুৱা সহায় সাহাৰ্য ব্যৱস্থা আছে, আমি সেইখিনি চৰকাৰ তৰফক অনুৰোধ জনাইছোঁ। যদি কোনো ধৰণৰ সহায় সাহাৰ্য আমি পাওঁ, সেইখিনি চৰকাৰে আমাক সহায় সাহাৰ্য কৰি এই বাইকৰ মেৰামতি কৰা ল'ৰাজনক যাতে অলপ সহায় কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।